নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আজি আপোনালোকৰ লগত এনেকুৱা 7টা দুখৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ, যিকেইটা দুখ যদি আমি জীৱনত এবাৰলৈ কৰোঁ তেন্তে আমি জীৱনত সুখ, শান্তি, ঐশ্বৰ্য, বিভূতি আদি কেতিয়াও লাভ কৰিব নোৱাৰিম। এই 7টা দুখ কেতিয়াও এজন ব্যক্তিয়ে নিজৰ জীৱনত হ'বলৈ দিব নালাগে। এইসমূহ ভুলৰ বাবে আমি অৰ্জন কৰা পুণ্যও নষ্ট হয় বুলি আমাৰ ধৰ্মশাস্ত্ৰসমূহে কৈ থৈ গৈছে। এইসমূহ ভুলৰ বাবে আমাৰ জীৱনলৈ বেয়া দিন নামি আহে বুলি বিশ্বাস কৰা হয়। আমাৰ জীৱনত আমি জ্ঞাতে বা অজ্ঞাতে বহুতো ভুল কৰোঁ, আৰু তাৰ মাজৰ কিছুমান ভুল আমাক ভগৱানে ক্ষমা কৰি দিয়ে, আৰু এনে কিছুমান ভুল আছে যিবোৰ ভুল আমি কেতিয়াও কৰিব নালাগে, কাৰণ তেনেকুৱা ভুল কৰিলে আমাক ভগৱানে কেতিয়াও ক্ষমা নকৰে। আজি আপোনালোকৰ লগত আলোচনা কৰিবলৈ লৈছোঁ আমি জীৱনত কোনকেইটা ভুল কেতিয়াও কৰাটো একেবাৰে অনুচিত আৰু কিয়। আজি আলোচনা কৰিবলৈ লোৱা এই ভুলসমূহ আমাক শাস্ত্ৰই বৰ্জন কৰিবৰ বাবে উপদেশ দি থৈ গৈছে। যদি আপুনি জীৱনত ঈশ্বৰ প্ৰাপ্তি কৰিব বিচাৰে, যদি আপুনি জীৱনত সফল হ'ব বিচাৰে, যদি আপুনি জীৱনত মনে বিচৰা ধৰণে সকলো ফল লাভ কৰিব বিচাৰে, তেন্তে আজি আলোচনা কৰিবলৈ লোৱা কথাসমূহ আপোনাৰ বাবে বহুত গুৰুত্বপূৰ্ণ হ'ব। আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধুসকল, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে GN-A-to-Z। যদি আপোনালোকৰ ভিডিঅ'টোৰ কথাখিনি শুনি ভাল লাগে তেন্তে এটা লাইক কৰি আৰু এজনে শুনিব পৰাকৈ কথাসমূহ শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। আমি আমাৰ জীৱনত কৰিব নলগা ভুলসমূহৰ প্ৰথমটো ভুল হ'ল নিজৰ প্ৰশংসা কেতিয়াও নিজে কৰিব নালাগে। এনে ভুলৰ বাবে আপোনাৰ বুদ্ধি নষ্ট হৈ যায়। শাস্ত্ৰৰ মতে এই ভুল এজন মানুহৰ বাবে বহুত ডাঙৰ ভুল। নিজৰ প্ৰশংসা নিজে কৰাজনৰ জীৱনলৈ খুব সোনকালে দুৰ্দিন নামি আহে। এই ভুলৰ বাবে আমি জীৱনত অৰ্জন কৰা সকলো পুণ্য, নাম, যশ বিলুপ্ত হৈ যায়। দ্বিতীয়টো ভুল হ'ল হিংসা, কপট আৰু অসৎ উপায় অৰ্জন কৰি আহৰণ কৰা সম্পদ। আমি জীৱনত সদায় ধৰ্মৰ ৰাস্তাৰে পৰিচালিত হোৱাৰ চেষ্টা কৰিব লাগে। সৎ পথেৰে অৰ্জন কৰা বস্তুৰে পৰিয়াল পোহপাল দিয়াৰ চেষ্টা কৰিব লাগে। এনে কৰিলে আমাৰ সতি সন্ততি স্বাস্থ্যৱান আৰু বুদ্ধিমান হোৱাৰ সমানে সমানে পৰিয়ালৰ সদস্যসকলৰ মাজত সদায় মিলাপ্ৰীতিৰ ভাৱ বিৰাজমান হৈ থাকে। অসৎ উপায়ে অৰ্জন কৰা সা সম্পত্তি বা পদমৰ্যাদাই আমাৰ জীৱনলৈ ঘোৰ অমানিশা কঢ়িয়াই আনে। সেইবাবে আমি সদায় সত্য পথেৰে পৰিচালিত হোৱাৰ চেষ্টা কৰিব লাগে। তৃতীয়তে, যদি আপোনাক কোনোবাই অপমান কৰে তেন্তে সেই অপমানক সহ্য কৰাৰ চেষ্টা কৰক, কাৰণ যদি আপোনাক কোনোবাই কৰা অপমানৰ বাবে আপুনি খঙৰ বশৱৰ্তী হৈ বেলেগৰ অন্যায় হোৱা কোনো কাম কৰে তেন্তে তেনে কামৰ বাবে আপোনাৰ পতন হ'ব পাৰে, আপোনাৰ ধনৰ দুৰ্ব্যৱহাৰ হ'ব পাৰে, আৰু আপুনি কৰা ভুলৰ বাবে আপোনাৰ বুদ্ধি নষ্ট হৈ মানসিক অন্তদণ্ডত ভুগিবলগীয়া হ'ব পাৰে। সেইবাবে আপোনাক কৰা অপমান আপুনি ভগৱানৰ চৰণত সমৰ্পণ কৰি দিয়ক। ভগৱানে এদিন নহয় এদিন সেই অপমান কৰোতাজনৰ উচিত বিচাৰ কৰিব। চতুৰ্থতে, যিমান পাৰে আপোনাৰ ক্ৰোধক দমন কৰাৰ চেষ্টা কৰক। ক্ৰোধে মানুহৰ চিন্তা শক্তিক বিঘ্নিত কৰে। ক্ৰোধৰ সময়ত কোনো সিদ্ধান্ত গ্ৰহণ কৰিব নালাগে। ক্ৰোধে আমাৰ স্বভাৱ নষ্ট কৰে আৰু পুণ্যও নষ্ট হৈ যায়। পঞ্চমতে, আপোনাৰ ওচৰত যদি কোনোবাই আশ্ৰয় বিচাৰি আহে তেন্তে আপুনি তেনে মানুহ বা পশু পক্ষীক কেতিয়াও বিমুখ নকৰিব। তেনে কৰিলে আপুনি পাপ সাগৰত ডুবি মৰিবলগীয়া হ'ব। মানুহে আঁতৰত পৰিহে বেলেগৰ ওচৰত সহায় ভিক্ষা কৰে, গতিকে তেনে মানুহক সহায় কৰিলে আমি জীৱনত বহুত পুণ্য অৰ্জন কৰিবলৈ সক্ষম হওঁ। কোনো কোনো সময়ত আমাৰ ওচৰত অজান পশু পক্ষীয়েও সহায় বিচাৰি আহে, কিন্তু আমি তেওঁলোকৰ ভাষা বুজি নোপোৱাৰ বাবে, তেওঁলোকৰ আচাৰ ব্যৱহাৰ বুজি নোপোৱাৰ বাবে আমি তেনে কৰ্মৰ পৰা নিজকে আঁতৰাই ৰাখোঁ। গতিকে আমি জীৱনত যিমান পাৰোঁ অজান পশু পক্ষীক বা বিপদত পৰা পশু পক্ষীক সদায় সহায় কৰাৰ চেষ্টা কৰিব লাগে। ষষ্ঠতে, কেতিয়াও বেয়া চিন্তা, বেয়া কাম বা কোনো নাৰীৰ প্ৰতি কাম ভাৱ মনত জাগ্ৰত হ'বলৈ দিব নালাগে। আমাৰ কাম ভাৱনাৰ বাবে মন কলুষিত হয়
আৰু মনলৈ বেয়া চিন্তা আহিবলৈ ধৰে, যাৰ বাবে আমি কামনা সিদ্ধি কৰিব নোৱাৰাৰ বাবে আবেগৰ বশৱৰ্তী হৈ ক্ৰোধান্বিত হৈ পৰোঁ। সেইবাবে আমাৰ মনলৈ কেতিয়াও বেয়া চিন্তা আহিব পৰাকৈ কোনো ভাৱ মনত পুহি ৰাখিব নালাগে। এনে স্বভাৱৰ বাবে আপুনি অৰ্জন কৰা মান, যশ, টকা পইচা, ধন সম্পত্তি সকলো নষ্ট হৈ যায়। বন্ধুসকল, পিছৰ কথাখিনি আলোচনা কৰাৰ আগতে আপোনালোকক এটি সৰু অনুৰোধ কৰিব বিচাৰোঁ। যদি আপোনালোকৰ ভিডিঅ'টোৰ কথাখিনি শুনি ভাল লাগে তেন্তে এটা লাইক কৰি আৰু এজনে শুনিব পৰাকৈ শ্বেয়াৰ কৰাৰ লগতে অনাগত ভৱিষ্যতত আমাৰ চেনেলৰ পৰা এনেকুৱা ভিডিঅ'সমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই ল'ব বুলি আশা কৰিলোঁ। সপ্তমতে, কেতিয়াও নিজকে মই বহুত জানো বা মোৰ সমান আৰু অন্য কোনো এজন নাই এই ভাৱ কেতিয়াও মনলৈ আহিবলৈ দিব নালাগে। আপুনি, মই, তৰু তৃণ, গছ লতা, জীৱ জন্তু সকলো ভগৱানৰ সৃষ্টি। আমি এইটো পাহৰি যোৱাটো ভুল হ'ব যে আমি লাভ কৰা এই শৰীৰটো অধিকাৰী কেৱল পৰম পিতা পৰমেশ্বৰ। গতিকে এই নৰতনু দেহ ধাৰণ কৰি মই বৰ অহংকাৰত মত্ত হোৱাতকৈ আমাৰ মনটোক ঈশ্বৰৰ নাম জপ কৰাত নিয়োগ কৰাৰ চেষ্টা কৰিব লাগে। আমাৰ এই সংসাৰত নিজৰ বুলিবলৈ বাৰু কি আছে? আমি কিহক লৈ অহংকাৰ কৰিম? আমাৰ যি আছে সেয়া সকলো ভগৱানৰ বৰদান মাত্ৰ। ভগৱানে আমাক প্ৰদান কৰিছে বাবে আমি সেয়া ভোগ কৰাৰ সুবিধা পাইছোঁ। সেইবাবে আমি প্ৰতি ক্ষণতেই ভগৱানৰ নাম জপ কৰি ভগৱানক ধন্যবাদ জ্ঞাপন কৰিব লাগে। আমাক ইমান সুন্দৰ নৰতনু দেহ আৰু এই সুন্দৰ বসুন্ধৰা উপভোগ কৰাৰ সুবিধা দিয়াৰ বাবে। অহংকাৰে আমাক কেৱল ধ্বংসৰ পথলৈ টানি নিয়ে। আমাৰ মন ভগৱান ভক্তিৰ পৰা বিচলিত কৰে। সেইবাবে আমি সদায় অহংকাৰ ত্যাগ কৰি কেৱল ভগৱানৰ চৰণত নিজক সমৰ্পণ কৰি ভগৱানৰ নাম স্মৰণ কৰাৰ চেষ্টা কৰিব লাগে। যদি আপুনি এইসমূহ দোষক স্বীকাৰ কৰি লয় তেন্তে আপুনি এই জীৱনত কোনোদিন শান্তি লাভ কৰিবলৈ সক্ষম নহ'ব। সেইবাবে এই দোষসমূহৰ পৰা যিমান পাৰে আঁতৰি থকাৰ চেষ্টা কৰক। আপোনাৰ জীৱন মংগলময় হৈ পৰিব। আশা কৰোঁ আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপুনি বহুত উপকৃত হ'ব পাৰিছে। যদি আপুনি ভিডিঅ'টোৰ কথাখিনি শুনি ভাল পালে তেন্তে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু অনাগত ভৱিষ্যতত এনেকুৱা আধ্যাত্মিক ভিডিঅ'সমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা কৰিলোঁ। আপোনালোক সকলোকে ভগৱানে ভাল কাম কৰাৰ সুমতি দিয়াৰ প্ৰাৰ্থনা জনাই আজিলৈ ভিডিঅ'টো ইমানতেই সামৰিছোঁ। জয় শ্ৰীকৃষ্ণ।